বিদ্যুতৰ বিল হৈ পৰিব নেকি শূন্য? আপুনিও নিজৰ ঘৰৰ বিদ্যুতৰ বিল কমাব বিচাৰে নেকি? এতিয়াই লৈ লওক চৰকাৰৰ এই আঁচনি। চৰকাৰে দিব 90% ধন। যিহেতু গৰমৰ দিনত বিদ্যুতৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পায়, ফলত বিদ্যুতৰ বিলতো ডাঙৰ প্ৰভাৱ পৰে। এনে পৰিস্থিতিত অধিকাংশ লোকে এনে বিকল্প বিচাৰে, যাৰ জৰিয়তে বিদ্যুতৰ খৰচ কম হয়। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনা আঁচনিৰ সুবিধা ল'লেনে? চৰকাৰে নিজৰ ঘৰৰ ছাদত সৌৰ পেনেল সংস্থাপনৰ বাবে ৰাজসাহায্য প্ৰদান কৰি আছে। আঁচনিৰ আটাইতকৈ ডাঙৰ সুবিধা হ'ল এই আঁচনিৰ জৰিয়তে বিদ্যুতৰ বিল যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি। একে সময়তে সৌৰ শক্তিৰ ব্যৱহাৰে পৰিৱেশ সংৰক্ষণতো সহায় কৰে। যদি আপুনি এতিয়ালৈকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰা নাই, তেন্তে এতিয়াও আপোনাৰ হাতত সুযোগ আছে। চৰকাৰে এই আঁচনিৰ অধীনত 31 মাৰ্চ 2027 পৰ্যন্ত ৰাজসাহায্যৰ সুবিধা উপলব্ধ আছে। যোগ্য ব্যক্তিসকলে আবেদন কৰি নিজৰ ঘৰত সৌৰ পেনেল সংস্থাপন কৰি এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে, যাৰ ফলত পৰিয়ালসমূহে নিজৰ প্ৰয়োজনীয় বিদ্যুৎ নিজেই উৎপাদন কৰিব পাৰে। যদি কোনো ব্যক্তিয়ে 2 কিলোৱাট ক্ষমতাসম্পন্ন ছলাৰ পেনেল স্থাপন কৰে, তেন্তে ইয়াৰ বাবে প্ৰায় 1,20,000 টকা ব্যয় হয়। ইয়াৰে ভিতৰত অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়ে 64,000 টকা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হয় 30,000 টকা, অৰ্থাৎ 96,600 টকা ৰাজসাহায্য লাভ কৰিব। বাকীখিনি গ্ৰাহকে নিজেই বহন কৰিব লাগিব। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সুবিধা বৰ্তমান 31 মাৰ্চ 2027 পৰ্যন্ত উপলব্ধ। চৰকাৰে এই সময়ছোৱালৈকে ৰাজসাহায্য ব্যৱস্থা অব্যাহত ৰাখিছে। যদি আপুনিও নিজৰ ঘৰৰ বিদ্যুতৰ বিল কমাব বিচাৰে আৰু দীঘলীয়া সময়ৰ বাবে বিদ্যুৎ খৰচত সঞ্চয় কৰিব বিচাৰে, তেন্তে এই আঁচনি আপোনাৰ বাবে এক উৎকৃষ্ট বিকল্প হ'ব পাৰে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এড আছাম।